বৰপেটা ৰোডৰ বালাভিটাত ঢিঙৰ নাৰকীয় ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ বৰপেটা জিলা জমিয়ত উলামাৰ উদ্যোগত বালাভিটা আন-নুৰ একাডেমীত ঢিংকাণ্ডৰ ঘটনাক লৈ সভা অনুষ্ঠিত হয়। বিশ্ব শান্তিৰ বাবে আল্লাহ তালাৰ ওচৰত মুনাজাত কৰে যাতে সকলো সম্প্ৰদায়ৰ মাজত অসমখন শান্তিপূৰ্ণভাৱে গঢ়ি উঠে। এই সভাত উপস্থিত থাকে অসম ৰাজ্যিক জমিয়ত উলামা ভাৰপ্ৰাপ্ত মৌলানা কলিমুদ্দিন আৰু ৫খন জিলাৰ সভাপতিৰ লগতে উলামা একৰামসকলে। সমগ্ৰ অসমত এটাৰ পিছত এটা সংঘটিত হৈ আছে নাৰকীয় ধৰ্ষণ কাণ্ড ঘটনা। ঢিঙত সংঘটিত হোৱা ধৰ্ষণকাৰীৰ বিৰুদ্ধে অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰাৰ দাবীত বালাভিটা আন-নুৰ একাডেমীত অসম ৰাজ্যিক জমিয়ত উলামাই তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে অসমৰ নাৰী ধৰ্ষণ বন্ধ কৰক, ভাৰতৰ সকলো নাৰীক সুৰক্ষা দিয়ক, অসমৰ ঢিঙত সংঘটিত হোৱা নাৰী ধৰ্ষণকাৰীক কঠোৰতম উচিত শাস্তি প্ৰদানৰ দাবী তুলি আজি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰে জমিয়ত উলামাই। অসম ৰাজ্যিক জমিয়ত উলামাৰ ভাৰপ্ৰাপ্ত সম্পাদক মই কলিমুদ্দিন। যিটো ঢিঙৰ ঘটনা ইতিমধ্যে সংঘটিত হৈ গ'ল, সমগ্ৰ অসম জোকাৰি গৈছে ঘটনাটোৱে। তো এই ঘটনাটো মই বা আমাৰ জমিয়ত উলামাৰ তৰফৰ পৰা চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ, উচিত তদন্তক্ৰমে প্ৰকৃত দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। আৰু লগে লগে এইখিনিও আমি প্ৰত্যক্ষ কৰিছোঁ, ঢিঙৰ যিটো ঘটনা নাৰকীয় ঘটনা সংঘটিত হৈছে, তাৰ এদিন পিছত এনেকৈ অসমত আৰু বিভিন্ন প্ৰান্তত ঘটনা সংঘটিত হৈছে। যেনে আমাৰ হোজাইত হৈছে, তেজপুৰ হৈছে, তেনেকৈ আৰু বিভিন্ন ঘটনা সংঘটিত হৈছে। শিশুসকলক হোজাইৰ ঘটনাটা হ'ল, আপোনালোকে দেখিছে এজন টিউশ্যন টিচাৰে কণমানি ছোৱালী এজনীক দৰ্শন কৰিছে। এই ঘটনাটো আমি নিন্দা জনাইছোঁ, তেজপুৰতো আমি নিন্দা জনাইছোঁ। গতিকে এনেধৰণৰ ঘটনাৰ লগত যিসকল পাখণ্ড জড়িত, অপৰাধী জড়িত, প্ৰকৃত দোষীক উচিত তদন্তক্ৰমে কৰায়ত্ব কৰি এনেধৰণৰ দৃষ্টান্তমূলক শাস্তি বিহিব লাগে, যাতে অনাগত দিনত কোনোবাই কোনো নাৰী বা কোনো মহিলা বা কোনো ছোৱালীৰ চকু পালে চকু ৰাখি কথা ক'বলৈ যাতে সাহস গোটাব নোৱাৰে, তাৰ কাৰণে চৰকাৰ প্ৰশাসনে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঢিঙৰ লগতে সমগ্ৰ অসমত এনেধৰণৰ যিটো ঘটনা ইতিমধ্যে সংঘটিত হৈছে, অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা আমি তীব্ৰ নিন্দা জনাইছোঁ, গৰিহণা জনাইছোঁ, ধিক্ষাৰ জনাইছোঁ। আৰু এনে অপৰাধীবিলাকক যাতে কোনো পৰ্যায় ৰেহাই দিয়া নহয়, উচিত শাস্তি দিয়া হয়, তাৰ কাৰণে চৰকাৰ প্ৰশাসনক আমি তীব্ৰভাৱে আহ্বান জনাইছোঁ। কথাটো মানুহে এতিয়া খঙত অগ্নিগৰ্ভ হৈ পৰিছে। এই সময়ত মানুহে এই সিদ্ধান্ত ল'বই, অপৰাধ সংঘটিত কৰিব আৰু তাৰপিছত মানুহে তেওঁক ভাল পাব, এইটোতো হ'বই নোৱাৰে। অপৰাধীৰ পক্ষত কেতিয়াও কোনো মানুহ থাকিব নিবিচাৰে। কিন্তু ইয়াত মই আৰু এটা কথা সংযোগ কৰিব বিচাৰিছোঁ আপোনাৰ চেনেলৰ মাধ্যমত। কেতিয়াবা আমি দেখিছোঁ যে কোনো বিষয় লৈ মানুহে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পায়, এটা বিভাজনৰ সৃষ্টি হয়। মই কাতৰ অনুৰোধ ৰাখিম অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা যে কোনো মানুহ অপৰাধ হ'লে তাৰ জাতি, তাৰ জনগোষ্ঠী বা তাৰ ধৰ্মটো আচলতে দায়ী নহয়। অপৰাধী যিকোনো ধৰ্মত থাকিব পাৰে, যিকোনো জনগোষ্ঠীত থাকিব পাৰে। ঢিঙৰ ঘটনাৰ পিছতো আপোনালোকে দেখিছে বিভিন্ন ব্যক্তিয়ে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে। গতিকে আমি সাম্প্ৰদায়িক সম্প্ৰীতি যাতে অক্ষুণ্ণ থাকে, আমাৰ ভাতৃত্ববোধ যাতে বিনষ্ট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো মানুহ ওলাই আহিব লাগে। অপৰাধ যাতে সংঘটিত কৰিব নোৱাৰে কোনোবাই। আমাৰ মহিলা আৰু আমাৰ নাৰী, আমাৰ ছোৱালী বোৱাৰীসকল যাতে নিৰাপদে থাকে, তাৰ কাৰণে চৰকাৰ প্ৰশাসনৰ লগত ৰাইজো ওলাই আহিব লাগে আৰু ৰাইজেও দৃষ্টি দিব লাগে। সেইকাৰণে আমি অনুৰোধ ৰাখিছোঁ অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা, আহক অপৰাধীক আমি দৃষ্টান্ত শাস্তি বিহাৰ দাবী কৰোঁ। লগে লগে আমি শান্তি সম্প্ৰীতি যাতে অক্ষুণ্ণ থাকে, তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ ৰাজ্যবাসীক। খৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, নিউজ 24 এনি।